নমস্কাৰ জনাইছোঁ। আজি 2026 চনৰ নিৰ্বাচনৰ ফলাফলৰ দিন। পুৱাই পিতৃপুৰুষৰ ওচৰত সেৱা জনাই, ভগৱন্তৰ ওচৰত সেৱা জনাই আৰু সোণাৰীবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰি আমি আজি গণনা কক্ষলৈ আহিছোঁ। আশা ৰাখিছোঁ সোণাৰীবাসী ৰাইজৰ আশীৰ্বাদত আমি কংগ্ৰেছৰ মিত্ৰজোঁটে আজি ইয়াত ফলাফল ভাল হ'ব আৰু আমি জিকাটো নিশ্চিত হ'ব বুলি আশা কৰিছোঁ। কিমান ভোটত জয়ী হ'ব বুলি কয়? কিমান ভোটত জয়ী হ'ম এই কথা মই অনুমান কৰিব পৰা নাই, কিন্তু আমি যে জয়ী হ'ম এইটো নিশ্চিত যে সোণাৰীবাসী ৰাইজৰ যি আশীৰ্বাদক আমি কেতিয়াও গণনা কৰিব নিবিচাৰোঁ। আশীৰ্বাদ আমাৰ ওপৰত আছে, এই কথা আমি বিশ্বাস কৰোঁ। ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অন্তৰত সোমোৱাই আমি ইয়ালৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছ দল এটা ইতিহাস প্ৰসিদ্ধ শক্তিশালী ৰাজনৈতিক দল, যি দলৰ আন্তঃগাঁথনি অতি মজবুত আৰু এই দলৰ যি শক্তি, সেই শক্তিত আমি আগবাঢ়িছোঁ। এই দলৰ শক্তিক লৈ আমি আগবাঢ়ি গৈ আছোঁ। ৰাইজে নিশ্চয় আদৰি লৈছে, আদৰি ল'ব, এয়া বিশ্বাস কৰোঁ। নাই, আমিতো আগতে জানোৱেই যে আমি জয় হোৱাটো প্ৰায় নিশ্চিত। গতিকে ৰাইজৰ যিখিনি আমাৰ প্ৰতি যিখিনি আন্তৰিকতা, যিখিনি সহানুভূতি, তাৰ কাৰণে আমি বহুত কথা কৈছিল, কিন্তু এইটো আমাৰ কেতিয়াও ৰাইজে বিশ্বাসঘাতক নকৰে, এইটো আমাৰ দৃঢ় বিশ্বাস আছিল। গতিকে প্ৰথম ৰাউণ্ডত আমি কিছু অগ্ৰগতি ল'লোঁ আৰু দ্বিতীয় ৰাউণ্ডতো তাতকৈ অলপ বেছি অগ্ৰগতি লৈছোঁ বুলি গম পাইছোঁ। এতিয়ালৈকে গোটেই সবিশেষ এতিয়ালৈকে তথ্যটো পোৱা নাই। 2000কো আগবাঢ়ি আছে, 2000 ভোটত প্ৰায় 2000 ভোটত আগবাঢ়ি আছে। মই সেইটো এতিয়ালৈকে গম পোৱা নাই, কিন্তু হ'লেও আগবাঢ়ি আছোঁ বুলি গম পাইছোঁ। এতিয়া তথ্যটো মই আমাৰ অবজাৰ্ভাৰৰ পৰা ল'ম। ৰাইজক মই বিশেষভাৱে মই অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকে আজি যে মোক আঁকোৱালি ল'লে, পুনৰবাৰ অৰ্থাৎ দ্বিতীয়বাৰৰ কাৰণে পুনৰ নিৰ্বাচিত কৰি কৰাত বা হোৱাত তেওঁলোকে যি মোক সহানুভূতি আগবঢ়ালে, তাৰ কাৰণে তেওঁলোকৰ ওচৰত মই শতকোটি মই সেৱা যাচিছোঁ।